এইখিনি মানে বেলেগ মানুহ আৰু আপোনাৰ মাজত এইখিনি ডিফাৰেঞ্চ। হয়তো বহুত মানুহ গ'লে এইখিনি ঘৰৰ পৰা উঠি ইমানখিনি দূৰ যাম আৰু এইটো লিংকটো ঠিকাৰ কাৰণে নাযাওঁ আৰু এনেকা হলে বস্তুটো সি নাপালে হয়। আইনালে ভাবছে যিয়ে নহওক মানে মই যাম আৰু যাই কিনে লিংকটো ঠিক কৰি লৈ আহোঁ। সেই হিচাপতে আইনালা বস্তুটা আজি হৈ গ'ল। আৰু আইনালাক আমি ইমানখিনি ভেলু দিম, আইনালে বাধ্য হৈ যাব কালিৰ পৰা আমাৰ জুম মিটিঙত অহাৰ কাৰণে বাধ্য হৈ আহিবই মানে। মানে ইমান দিন হয়তো সি ভেলু পোৱা নাছিল, ইমান সি কৰি অহা নাছিল বা ফোন কৰা নাছিল, তো সেইকাৰণে ইয়াৰ হয়তো হোৱা নাছিল। আজি ফোন করছে বা আমি কইছো উঠি কিনে বইছে, তো সেইখিনিতে মানে এতিয়াৰ পৰা সি বহুত ভেলু পাব। সি মানে থাকছে যিকোনো বস্তুৰ কাৰণে মানে এইখিনি ডিফাৰেন্স মানে মই নাযাওঁ, আচ্ছা ঠিক আছে মই যাই কিনে বস্তুটো চাই লওঁ, এইখিনি ডিফাৰেন্স মানে। তো ইয়াৰ ঘৰৰ পৰা উঠি যাই কিনে যে আৰু এটা ঘৰত ৰাতিপুৱা যাই কিনে যে লিংকটো ঠিক কৰি আনা, এইটো এটা ডাঙৰ চাকচেস। যেনক মানে আমাৰ লাহে লাহে পাৰ্টিচিপেণ্ট বেছি হলে মই কথাবিলাক আগবাঢ়িলো হয় বেছি। তো এতিয়া কৈ আছো, যিয়ে নহওক মানে আমি ৰাতিপুৱা উঠাৰ বহুত কেইটা ফাইদা আছে, বহুত অগণন ফাইদা। আমি যিকেইজন মানুহ ইমান দিন যে শুই আছিলো, মই যে ইমান টাইম 5টালৈকে শুই যেতিয়া উঠিলো, তেতিয়া মোৰ গাটো বহুত বেয়া লাগিছে। জাষ্ট খালি উঠিছো, উঠি কিনে অজু দিছো, অজু দি কেনে মানে ঘৰতে আজি নামাজ পঢ়লো, নামাজ পঢ়ি কিনে এইখিনি আহিলো, মোৰ বহুত ফ্ৰেছনেছ লাগি আছে। আৰু এইটো মই কোৱা কথা নহয়, আমাৰ যিকেইজন বন্ধুৱে ৰাতিপুৱা উঠিছে এতিয়া কেনেকুৱা লাগি আছে, আৰু যিকেইদিন শুই থাকিছিল সেইকেইদিন কেনেকুৱা লাগিছিল, নিশ্চয় নিজে গম পোৱা গৈছে, সকলোৱে গম পোৱা গৈছে। আমি সকলোৱে জানো, আমি বহুতে মানে শুই থাকিলে আমাৰ গাটো অট'মেটিক বেয়া লাগে, তাৰমানে তেতিয়া আমাৰ ব্ৰেইনত অক্সিজেন নাযায়, আমি উশাহ নিশাহ নলওঁ, এনেকুৱা বাহিৰৰ হাৱা নাপায়, বা আমাৰ অলপো বডি এক্সাৰচাইজ নহয়, চ' সেইকাৰণে আমাৰ বহুত বেয়া লাগে। কিন্তু আমাৰ বহুতৰে মাইণ্ডছেট কি, যে আমি এই ৰাতিপুৱা কেনেকে উঠিম, ৰাতিপুৱা উঠিলে মোৰ টোপনি কম হ'ব, আৰু মোৰতো নেক্সট দিন হয়তো টোপনি লাগি থাকিব, তো এই উঠা নহব মোৰ দ্বাৰা, এই এনেকুৱা আৰু। তো আমাৰ মাইণ্ডটো দুটা ভাগত বিভক্ত আছে, এজন কনচিয়াছ মাইণ্ড আৰু সাবকনচিয়াছ মাইণ্ড কেনেকুৱা আছে। তো এই বস্তুটোক যিটো কমেন্ট দিয়া যায়, যদি কোৱা যায় যে মই নোৱাৰিম, মোৰ টোপনি লাগিব, মই ৰাতিপুৱা উঠা অসম্ভৱ, তেতিয়া আপুনি কেতিয়াও নোৱাৰিব। আৰু যেতিয়া আপুনি কব যে নাই মই পাৰিম, সকলোৱে মানুহ যদি উঠে, ইমান মানুহ উঠি আছে, নামাজ পঢ়ি আছে, ইমান মানুহ চলি আছে, তো মই কিয় নোৱাৰিম। এতিয়া আজি আইনালৰ এনেকুৱা লাগিব, নিজৰ ভুল বিলাক ধৰা পৰিব, আইনালৰ এতিয়া এনেকুৱা লাগিব যে চাইদুল তো বহুত বিজি বা বহুত কাম কাজ আছে, ৰাতি 11টা, কালি মই যোৱা ৰাতি 11টাৰ পিছত হৈছো, 11:30 হৈছো, তো সেই মানুহজন যদি আহি কেনে মই এই 5টাৰ পৰা যদি মই ইয়াতে বহি থাকিব পাৰো, তো আইনালৰ মনত এটা জিদ আহিব যে মই কিয় নোৱাৰিম। আৰে ভাই, এতিয়া চাইদুলতো বহুত কামত বিজি থাকে, তথাপি ৰাতিপুৱা উঠি কেনে যদি জুম মিটিঙত কৰি আছে, তো মই কিয় নোৱাৰিম। এনেকুৱা আইনালৰ এটা জিদ আহি যাব, যেতিয়া কানেক্ট হৈ যায়। এতিয়া আমাৰো জিদ আহি গৈছে, মানে আমাৰো জিদ হৈ গৈছে। এতিয়া মই যিটো মই মোৰ মানে মইতো 4:45 মই কানেক্ট আছো মোৰ ছাৰৰ লগত। তো ছাৰে কৈছে মই ৰাতি 12টা 1টা বজাত হোৱাৰ পিছত মই 4:30 4টাত কেনেকে উঠো, আৰু উঠিছো ফ্ৰেছনেছ, না টোপনি আছে চকুত, নাকি একদম ফ্ৰেছনেছ। তো মোৰো ঘিন লাগিছে যে এই মানুহজন 12টা 1টালৈকে কাম কৰাৰ পিছত ৰাতিপুৱা 4টাত কেনেকে উঠে, তথাপি একদম ফ্ৰেছ, চকুত না টোপনি আছে না কি আছে, এনেকুৱা লাগে। আৰু আমাক যিবিলাক মানুহ ফ'ল' কৰিব, সেইবিলাক মানুহৰো এনেকুৱা লাগিব, ৰাতি 11টা 12টালৈকে কাম কৰা মানুহ এতিয়া 4টা 4:30 উঠি কেনে যদি নামাজ পঢ়ব পাৰিছে, যদি জুম মিটিঙত কানেক্ট হ'ব পাৰিছে, আমি কিয় নোৱাৰিম। তো আমাৰ হল কি, টোটালি আমাৰ এইবিলাক বস্তু কি সংগতৰ ওপৰত নিৰ্ভৰ কৰে, আমি কেনেকুৱা সংগতৰ লগত মানে উঠো বা উঠা নামা কৰো, উঠা বহা কৰো। তো সংগত যেনেকুৱা হ'ব, আমি ঠিক এভাৰেজ সেনেকুৱা মানুহ হ'ম। তো বন্ধুসকল, আমি যিয়ে নহওক কিয়, আমি একজনে একজনে কালি নামাজ পঢ়ি অকলে অকলে ভাবিলো ইমান নহয়, কিন্তু যেতিয়া আমি গ্ৰুপত চলিম, গ্ৰুপে একজনৰ লগত আরেকজনে কানেক্ট হ'ম, একজনে একজনক কল কৰিম, একজনে একজনক খবৰ ল'ম, তেতিয়া বস্তুবিলাক কিন্তু হয়।
কেনেকুৱা হয়, যেনেকুৱা ৰাইজৰ নখ জোকাৰিলে নৈ বয়, এইটো আইনালৈ কোৱা কথা, ৰাইজৰ নখ জোকাৰিলে নৈ বয়, এনেকুৱা ৰাইজে মিলি বা আমি গ্ৰুপত চলিলে আমাৰ বহুত কিছু কাম হয়, বহুত কিছু কাম হয়। ফাইদা নাম্বাৰ 1, ৰাতিপুৱা উঠাৰ কিমান কেইটা ফাইদা আছে, বহুত ফাইদা আছে। মই ফাইদা কেইটা মই কালি কম, আজি মই বেলেগ কথা কম অলপ। আমি আমি নিজে যেতিয়া মানে আমাৰ ভিডিঅ'টো বনাম, আমি নিজে যেতিয়া আমাৰ ভিডিঅ'টো বনাও, তেতিয়া আমি দেখা যায় কি যে এনে আমি যে চলি আছো ফুৰি আছো আমাৰ বুজা নাযায়, কিন্তু আমি যেতিয়া আমাৰ ভিডিঅ'টো বনাও তেতিয়া দেখা যায় মই ইফালে চাই আছো, সিফালে চাই আছো, ইফালে নৰ্চৰ কৰি আছো, সেনেকে নহয়। আমি যেতিয়া বহিম আমাৰ ষ্টেট বহিব লাগে, ষ্টেট এনেকে চিধা বহিব লাগে, চিধা। তো আমি আজিৰ পৰা হেবিট কৰিম কি আমি যেতিয়াই বহিম ইমান নৰ্চৰ নকৰো, আমি ষ্টেট এনেকুৱা বহি থাকিম, ষ্টেট একদম ৰাজহাতটো চিধা কৰি বহি থাকিম, এনেকুৱা এটা হেবিট কৰিম। আৰু ডেইলি ডেইলি আমি এটা এটা নতুন নতুন চেলেঞ্জ ল'ম। কেনেকুৱা চেলেঞ্জ মানে ডেইলি এটা এটা চেলেঞ্জ ল'ম, যে বা আজি আমি যিখিনি মানুহ আজি জুম মিটিঙত আছো, এইকেইজনে আজি এটা চেলেঞ্জ ল'ব আৰু এইটো মনত ৰাখিব, চেলেঞ্জটো যে আমি যিমান যি নহওক কিয় আজি আমাৰ লগত আমি আজি খং নকৰো। আমাৰ লগত ঘৰত বা বাহিৰত যাৰ বন্ধুৰ লগত যাৰ যি যতেই যাও, আমাৰ লগত যোনে যি বেয়া ব্যৱহাৰ কৰে, কিন্তু আজি আমি খং নকৰো। এইটো এটা আজি আমাৰ চ্যালেঞ্জ থাকিল। আইনাল চ্যালেঞ্জ, আইনালৰ ভিডিঅ' বন্ধ আছে নেকি? অডিঅ' বন্ধ আছে। আইনাল শুনি আছো না? আইনাল অডিঅ'টো, আইনাল শুনি আছো না? হয় শুনি আছো। আজিৰ আমাৰ চ্যালেঞ্জ কি, আমি ডেইলি ডেইলি কিবা না কিবা এটা চ্যালেঞ্জ ল'ম। আজি চ্যালেঞ্জটো এনেকুৱা থাকিল আমাৰ, যে আমাৰ লগত যোনে আজি যি ব্যৱহাৰ কৰক, যি কওক, মানে আমি কাৰো লগত আজি খং নকৰো। এটা যেতিয়া খং Yes. উঠিব মনত কৰিব লাগিব যে ৰাতিপুৱা আমি জুম মিটিঙত কৈছিলো আজি আজি আমি খং নকৰো, সাইলেন্টলি থাকি যাম, যোনে যি কয় কৈ থাকক। তো আজি আমাৰ চ্যালেঞ্জ থাকিল কি আমি আজি খং নকৰো। ডেইলি যদি আমি এনে এটা এটা বস্তু যদি আমি ইমপ্ৰুভ কৰিব পাৰো, আমাৰ খং বহুত কমি যাব, বহুত কিছু আমাৰ ইমপ্ৰুভ হ'ব এনেকুৱা লাহে লাহে। তো আজি আমাৰ চ্যালেঞ্জ থাকিল কি আমি খং নকৰো। এটা সকলোৱে মনত ৰাখা দৰকাৰ, যোনে যি কওক আজি খং নকৰো, এনেকুৱা এটা। তো যিয়ে নহওক, তো মই কৈ আছো কেইটামান কথা। ৰাতিপুৱাৰ ফাইদাটো বহুত কেইটা আছে, ফাইদা কেইটা আমি কালি কম। আজি মই কৈ আছো কি, তো আমি যিকোনো জায়গাত মানে ভালকে বহি ল'ব লাগে, আৰু আমি ষ্টেটলি বহিব লাগে, ষ্টেটলি মানে ইমান লৰচৰ নহয়, লৰচৰ কৰিলে যিকোনো জায়গাত এনেকুৱা মানে ভাল নহয় বস্তুটো। তো আমি কি কৰিম, আমি ডেইলি উঠি আমি ফাৰ্ষ্ট ৰাতিপুৱা উঠাৰ কাৰণে উঠি কেনে কি কৰিম, টোপনিৰ পৰা উঠিম, উঠি কেনে আমি ফাৰ্ষ্ট প্ৰথম কাম হ'ল কি আমাৰ আমাৰ ভৰি দুটা এনেকে আমি 2 বাৰ 3 বাৰ হাত দি পানী দি ৱাশ কৰিম, মানে ভৰি হাত দুটা ধুই ল'ম। ধুই কেনে আমি এটা মানে নিজে, আজিকালি সবার ঘৰতে গেছ আছে, গেছ দিয়ে আমি 1 গ্লাস গৰম পানী কৰিম, অলপ ঠাণ্ডা মানে অলপ অলপ গৰম, 1 গ্লাস গৰম পানী কৰিম। আৰু গৰম পানী কৰি মুখ ধোৱাৰ আগত আমি সকলো মানুহখিনি কি 1 গ্লাস পানী খাই দিম। এইটো হেবিট বনাব, বহুত কাম দিব। তাৰমানে মুখত যিবিলাক লাগি থাকে এইটো বহুত মানে উপকাৰ হয়। আৰু মই বেছিভাগে খাওঁ, মই খায়ে থাকো। আৰু মোৰ সেনেকুৱা ধৰক বেমাৰ আজাৰ সেনেকুৱা মই আজিলৈকে এনেকুৱা পোৱা নাই। মেজৰ পৰা হওক, কেতিয়াবা অলপ জ্বৰ চৰ্দি অলপ চলপ হৈছে, কিন্তু বহুত বছৰৰ পৰা মই কিন্তু কোনোদিন এনেকুৱা মানে চেলাইন দিছো না বেজি দিছো না কি দিছো, কিন্তু এইটো বস্তু মোক বহুত কাম দিছে। আৰু লেট্ৰিনেও আপোনাৰ লেট্ৰিন পুৰা টয়লেট ক্লিয়াৰ হৈ যাব। তো আমাৰ ফাৰ্ষ্ট কাম হ'ল কি পানী অলপ কুসুম কুসুম গৰম কৰি খাই দিম। খাই দি কেনে টয়লেট যাই কেনে হাত মুখ ধুই আমি নামাজ নামাজ পঢ়িম। নামাজ পঢ়ি আহি কি আমি কি ডেইলি আমি মানে আমাৰ নামাজ পঢ়িব গ'লে আমি আমাৰ আল্লাহক ইয়াদে কৰো। আমি আল্লাহ আমাৰ মানে একচুয়ালি গেটিটিউড দিব লাগে, মানে আল্লাহক আমি মানে ইয়াদ কৰিব লাগে। তো আমি ফজর নামাজ পড়ো, আল্লাহকে ইয়াদ কৰোই। তো আমি প্রত্যেক দিন অলপ বহি মনে মনে আমার মা দেউতাকক ইয়াদ করি, মা দেউতার ফালে মানে আমি মনে মনে ভাবি যে আমি বাহিৰত থাকিলে আমার মা দেউতাক মানে এনেকুৱা ভাবিম যে মা বাবা মানে হাঁহি আছে, হাঁহি ভৰা মুখ এনেকুৱা দেখিম, এনেকুৱা ইমাজিন কৰিম আমি। এইবিলাক ইমাজিন কৰিলে কি হ'ব, একো মা দেউতাৰ প্ৰতি অলপ মহব্বত বাঢ়ি যাব। আৰু কি হ'ব মানে আমাৰ যেতিয়া মানে এটা বস্তু ইমাজিন কৰা যায় সাইলেন্টলি, তখন ব্রেনটোত পুরা ব্রেনটোত আহে। তো কি হৈছে আমি মা দেউতাক ইয়াদ কৰিম, আৰু কি কৰিম মা দেউতাৰ হাঁহি ভৰা মুখটো আমি ইমাজিন কৰিম, এনেকুৱা। আৰু যিকোনো বস্তু টাইমলি চলিব লাগে। আজি এটা বস্তু ভাবিব ল'ব কি
আমি মানে টাইমলি চলিম। জুম মিটিং যদি আমার 6টা বজাত দিছো, আমি 5:55 বা 5 মিনিটস আগত আমি জুম মিটিঙত তাতে আহি ৰেডি কৰি বহি থাকিম, ৰেডি কৰি বহি থাকিম। আৰু আজি যিখিনি কথা হ'ল এইখিনি পৰাপক্ষত আমি ৰেকৰ্ডিং দিয়াৰ চেষ্টা কৰিম। ইয়াৰ পৰা যিকেইটা হাইলাইট পইণ্ট ভাল লাগিল, জুম মিটিং শেষ হোৱাৰ পিছত যোনে যোনে লিখিব পাৰে সি মানে কি কৰিব, লিখিব লিখিব। তো যেতিয়া মানে আমি হাইলাইট পইণ্ট কেইটা আমি লিখিম, তেতিয়া কি হ'ব, আমাৰ এই হাতেদি আহি কিনে ডাইৰেক্ট ব্ৰেইনটো টাচ হয়। এইটো ফাইনেল হয়তো অৱগত। তো এইটো বস্তু পাহৰা নাযাব পিছত আৰু। তো এনেকুৱা নহয় যে তুমি চব কথা নতুন পাবা, আজি জুম মিটিঙত আহিছা আজি তুমি চাকচেছ পাবা, আজিয়ে তুমি সকলে পাবা। কেতিয়াবা তোমাৰ আনকমন কথা কিছুমান পাই যাবা, কেতিয়াবা হয়তো কমন কথাই থাকিব, কিন্তু ইয়াৰ পৰা হয়তো 10% এক্সট্ৰা কথা পোৱা যাব। সেইখিনি তুমি লিখাৰ অভ্যাস কৰিব লাগিব। আৰু লিখাটো পৰাপক্ষত এনেকুৱা কৰা ভাল, আমি সকলে এটা এটাকে ডায়েৰী যদি লৈ লওঁ, আৰু ডায়েৰীটোত কি হ'ল, তিনটা কালাৰৰ কলম ইউজ কৰিব লাগিব, কৰিলে ভাল। মানে মই যিমান দূৰ জানো, এটা ব্লেক বা ব্লু, এইটো দি মানে টোটাল মানে চামাৰিটো লিখিলে হ'ল। আৰু তাৰ পৰা কি শিকিলো এইটো গ্ৰীণ পেন দি লিখিলে হ'ল। আৰু আজিৰ পৰা মই এইটো অভ্যাস এৰি দিম, সেইটো মানে ৰেড পেন দি লিখিলে, এনে ডেইলি জুম মিটিঙৰ পিছত 10 মিনিট লিখিলে, জুম মিটিং কৰিছে 40 মিনিট আৰু 10-20 মিনিট লিখিছে, ডেইলি এনেকে লেখক, 365 দিন লেখক। আপনি 1 বছৰত কিমান ইম্প্ৰুভ হ'ব, আপনি 1 বছৰ পিছতে নিজে অনুমান কৰিব পাৰিব। ঠিক আছে? তো আমি সদায় টাইমলি চলিম। আৰু একচুৱেলি এই ৰাতিপুৱাৰ এই জুম মিটিঙে কি শিকাব, আপোনাক ডিচিপ্লিন শিকাব, বহুত কিছু ডিচিপ্লিন শিকাব, ডিচিপ্লিন শিকায়। আৰু আমি বহুতে ভাবো যে হ'ব যে আমি এতিয়া 5-6টা বজাত মানে জুম মিটিং, আমি তো 6টা 5-ত জইন হম বা 10-ত জইন হলো, 2 মিনিট আর কি হল, 2 মিনিট আর কি কথা কৈছে। 2 মিনিট মানে বহুত ডাঙৰ বস্তু। আমি মিনিটৰ বস্তুটো ভেলু বুজিব লাগিব। 2 মিনিটৰ কাৰণে, 2 মিনিট যদি আমি লেটত যাওঁ, 2 মিনিট যদি এটা অপাৰেশ্যনত মানুহজন 2 মিনিট পিছত লৈ যোৱা হয়, কিজান মানুহজন মৰি যাব পাৰে। আৰু আমি সকলোৱে অৱগত যে আমি যদি এটা ট্ৰেইন ষ্টেচনত গলো গুৱাহাটী যাবৰ কাৰণে, আমি 1 মিনিট লেটত গলে আমাৰ দিনটোই মানে গৰবাত হ'ব, আমি ট্ৰেইনটো ধৰিব নোৱাৰিম। আৰু এটা মিনি সেকেন্ড মানে কি হ'ল, মানে যিবিলাক চেম্পিয়ন খেলে মাত্ৰ মিনি সেকেন্ডৰ ডিফাৰেন্সত সিহঁতে হাৰে। চ' মানে 1 মিনিট 2 মিনিট মানে বহুত ডাঙৰ বস্তু। বন্ধুসকল, আমি এটা জিন্দগী পাইছো, এইটোক আমি 1000% ইউজ কৰিব লাগিব। 1%, 2%, 100% নহয়। আমি এই জিন্দগীটো আমি 1000% ইউজ কৰিব লাগিব। তো 1000% ইউজ কৰিব লাগিব। আচ্ছা, দিয়ক। আৰু এইটো বস্তুত কি, এইটো বস্তুত যে আমি জুম মিটিং যে আৰম্ভ কৰিছো, এইটো যে কৰিছো, এইটোত আপোনাৰ লগতকৈ মোৰ বহুত লাভ হ'ব। কেনেকে লাভ হ'ব মই কৈ আছো। লাভটো এনেকুৱা হ'ব যে এই মই জানো যে মোৰ কাৰণে হয়তো মই কৈ দিছো 10জন 20জন 25জন মানুহ আহি আছে, য'ত মই নাই, তাতেতো মই এজন মানে ফলছ মানুহ, এই ৰিজনটোৰ কাৰণে মোক, মই ৰেগুলাৰ হ'ব কাৰণে বাধ্য হ'ম, বা মই ৰেগুলাৰ হ'ম। মানে ৰিজন লাগিব, যিকোনো বস্তু মানে ৰিজন লাগিব। ৰিজন যদি আপুনি বুজিব পাৰিব, বা কিয় লাগে, আপনি কিয় এইটো কৰিব লাগে, বা এইটো আমি যেতিয়া আমি নামাজ কিয় পঢ়িব লাগে, যিকেইজন মানুহ এইটো ৰিজন ভালকে বুজি পাইছে যে নামাজ এই কাৰণে পঢ়িব লাগে, আমি আখেৰাতত মানে আমি কি কয় স্বৰ্গ পাব লাগে, আৰু আমি আল্লাহ আল্লাহক পুৰা ফুল্লি বিশ্বাস কৰিছে, বা আল্লাহৰ কাম কৰিব লাগে, যিকেইজন মানুহ ৰিজন বুজি পাইছে সেইকেইজন মানুহ কিন্তু ৰেগুলাৰ 5 ওয়াক্ত নামাজ পঢ়ি আছে। আৰু যিকেইজন মানুহ ৰিজন বুজি পোৱা নাই, ভালকে বুজা নাই, মানে আৰু ৰিজন নাজানে, মানে তাৰ উদ্দেশ্য নাজানে, তো সেই কাজের মানুহ কিন্তু কন্টিনিউ নামাজ রোজা নকৰে। আৰু যিকেইজনে ভালকে বুজি পাইছে সেইকেইজনে কিন্তু ৰেগুলাৰ নামাজ পঢ়ি আছে। তো সেইকাৰণে প্ৰত্যেকটা বস্তু ৰিজন লাগে। আৰু মোৰ ৰিজন হ'ল যে মোৰ কাৰণে মই কৈ দিছো, মোৰ 20জন 25জন 30জন বন্ধুয়ে জুম মিটিঙত আহিব, আৰু মই কৈ দি কেনে যদি মই নাযাওঁ তো কেনেকুৱা হ'ব, মোৰ গা বেয়া লাগিলেও যি লাগিলেও এই ৰিজনৰ কাৰণে মই উঠিমেই। তো সেইকাৰণে যিকোনো বস্তুৰ এটা ৰিজন লাগে। আৰু এইটো মই যদি কন্টিনিউ কৰিব পাৰিম, মোৰে লাভ, ৰিজন থাকে। আৰু এতিয়া বহুতৰে হয়তো এতে বহিব না, টোপনি লাগি থাকিব, বা জুমত প্ৰথম প্ৰথম আহিলে টোপনি লাগিব, হেৰি লাগিব, কিন্তু আপুনি এইবিলাক যেতিয়া কন্টিনিউ কৰিব, এইবিলাক বস্তু লাহে লাহে বুজি পাব,
তেতিয়া আপোনাৰ এলাৰ্ম নালাগে, এলাৰ্মৰ আগতে উঠিব পাৰিব আৰু আপোনাৰ টোপনি নালাগে তেতিয়া। আৰু সেইকেইজন যিকেইজন মানুহ ফজৰ নামাজ ৰেগুলাৰ আছে সেইকেইজন মানুহ ভালকে বুজি পায় যে আজান দিয়াৰ 5 মিনিট আগতে সিহঁতে সাৰ পাই যায়, 10 মিনিট আগতে সাৰ পাই যায়। সিহঁতক কোনো জগাই দিব নালাগে, সিহঁতৰ কোনো এলাৰ্ম নালাগে। তাৰমানে বিশ্বাস নহয় যদি যিকেইজন বন্ধুৱে হয়তো এসপ্তাহ জোৰ কৰি কিবা কৰি কষ্ট কৰি এলাৰ্ম কৰি বেলেগক মাতি দি কেনে যদি আপুনি নামাজত গৈছে, তাৰপিছত এসপ্তাহ 10 দিন পিছত চাব আপোনাক আৰু কোনেও মাতিব নালাগে, আপুনি ঠিক টাইমত মানে উঠিব পাৰিব, ঠিক টাইমত। এইবিলাক প্ৰকৃতিৰ কিছুমান বস্তু আছে, কিছু বস্তু আছে। তো এলাৰ্মৰ আগত উঠিব পাৰিব। তাৰপিছত আমি মানে ইয়াতে এটা কথা কৈছো কি, আমি কথা দি কথা ৰাখিব লাগে। মই এতিয়া কথা দিছো যে আহক জুম মিটিং কৰো, আৰু মই যদি নাহো তো এইটো বস্তুটো কেনেকুৱা হয়, বহুত ফাল্টু দেখাব না নাই। তো আমি কথা দি সদায় কথা ৰাখিম, আমি যাক যি কথা দিম সেই হিচাপত কথা দি কথা ৰখাৰ 100% চেষ্টা কৰিব লাগে। আৰু সেইদিনা মই কলোই মানে বহুত ডাঙৰ মানে এটা ভাল মানুহ এটা মানে কৈছে যে হিন্দীত কৈছে, হিন্দীত কৈছে, কি কৈছে, সন্তোষ নায়ারে কৈছে যে মানুহজনের নাম হল সন্তোষ নায়ার, जो बात का नहीं वो बाप का नहीं, जो बात का नहीं वो बाप का नहीं। যে মানে কথা দিয়ে কথা রাখে না ও বাপের বাপের বলা না, মানে অন্য মানুষের বলা, এরকম খারাপ কথা কইছে। যে বাত কা নেই ও বাপ কা নেই। তো এইখানে একটু ডাঙর কথা, বহুত বেয়া কথা। তো আমি কথা দি সকলো মানুহ কথা রাখিব লাগে, ঠিক আছে। আমি চাওক আমার মানে বডিত কি নাই, আমার দুটা চকু নাক কান, আমি বঢ়িয়া ব্লেক মানুহ ধরেই মানুহ, আমার কিন্তু কমি নাই। এজন ব্লেক মানুহ যেনেকুৱা সেনেকুৱাই মানুহ, কিন্তু সেই মানুহজনৰ যি যি পাৰিছে আমি সেইটো পাৰিম। বেলেগে যদি এটা বস্তু পাৰিছে আমি কিয় নোৱাৰিম? যদি বেলেগৰ দুটা হাত আছে, আমাৰ যদি এটা হাত থাকিলে হয় সেইটো অসম্ভৱ থাকিলে হয়। বেলেগৰ দুটা চকু আছে, আমাৰ যদি এটা চকু থাকিলে হয় সেইটো অসম্ভৱ হলে হয়। কিন্তু বেলেগৰো দুটা চকু, আমাৰো দুটা চকু, বেলেগৰ যি আছে আমাৰো সেই আছে। তো আমি নোৱাৰিম কিয়? মানে আমি পাৰিম, কিন্তু আমি হয়তো এনেকুৱা প্লেটফৰ্ম পোৱা নাই, আমি হয়তো সেইটো হয়তো বুজি পোৱা নাই, বা সেই হিচাপত আমি কাম কৰিব পৰা নাই। ইয়াতে কি হৈছে, আমি যদি জানি বুজি, আমি যদি জানি বুজি আমি ভাল হেবিটটো নানো, ভাল কাম নকৰো, আনজানাত মানে মানে আপনার কিবা কৰি মানে আমি বেলেগ বেলেগ কামত থাকিম, কিবা কাৰণ আমি বেলেগ কামত থাকিম। এতিয়া জানি বুজি যদি আমি এটা জুম মিটিং নাহো, আমি অনজানাতে শুই থাকিম। আৰু এতিয়া যিখিনি মানুহ শুই আছে, যদি কিবা সেনেকুৱা মেচিন থাকে, যদি কিবা এনেকুৱা মেচিন থাকে যে এতিয়া যিখিনি মানুহ উঠি কিনে আধা ঘন্টা পিছত জুম মিটিঙত থকা মানুহখিনিৰ গাটো কেনেকুৱা লাগি আছে, আৰু যিখিনি মানুহ শুই আছে সেইখিনি মানুহৰ গাটো কেনেকুৱা লাগি আছে, তেতিয়াহে মিচিঙত ধৰা পৰিলে হয়। তো আমি জানি বুজি যদি ভাল কাম নকৰো, আনজানাতে আমি বেয়া কাম কৰিম। আমি জানি বুজি যদি ভাল কিতাপ নপঢ়ো, আনজানাতে আমি কি কৰিম, মোবাইলত বেয়া ভিডিঅ' চাই থাকিম। আমি জানি বুজি যদি মোবাইলত ভাল ভিডিঅ' নাচাও, অনজানাতে কিন্তু আমি বেয়া ভিডিঅ' চাম। আমি জানি বুজি যদি আমি এক ভাল বন্ধুৰ ওচৰত নাযাও, অনজানাতে কিন্তু আমি বেয়া বন্ধুৰ লগত লেকচাৰ মাৰি থাকিম। টাইম কিন্তু টাইমত কিন্তু কাম হয়, আমাৰ প্ৰত্যেকৰে কাম হয়। কামটো এতিয়া নেগেটিভ হ'ব পাৰে, পজিটিভো হ'ব পাৰে। আমি কোন কামত আমি টাইম নষ্ট কৰি আছো? আমি একজন মানুহ ডেইলি 60,000 থট আহে, 60,000 চিন্তা। হয়তো কিছুমান মানুহ ভাল চিন্তা কৰি আছে, কিছুমান মানুহ বেয়া চিন্তা কৰি আছে, আলটিমেটলি কিন্তু চিন্তা 60,000 হবই, 60,000 হবই, এনেকুৱা আৰু। তো এইখিনি কোনোবা আইনালে কিবা কবা নেকি, কোৱাচোন। এইবিলাক ৰেকৰ্ডিঙো দিয়া হ'ব, ইয়াৰ পৰা দুই এটা হাইলাইট পইণ্ট চইণ্ট কিবা এটা, আৰু সকলোৱে লেখা পঢ়া লগা জানা মানুহখিনি কি ডায়েৰী ইউজ কৰক, ডায়েৰী ইউজ কৰক। ডেইলি ৰাতি শোৱাৰ আগত 5 মিনিট 10 মিনিট মানে আপুনি দিনটো চামাৰি লেখক, আজি মই কি কি কৰিলো, আৰু ইয়াৰ পৰা মই কি শিকিলো, আৰু আজিৰ পৰা মই এইটো কি বাদ দিব লাগিব। এনেকুৱা ইম্প্ৰুভ কৰি যাওক, চাব কি হৈ যায়। আৰু প্ৰত্যেকজন মানুহ আগদিনা ৰাতি নেক্সট দিনৰ প্লেনিং কৰিব। নেক্সট দিন ৰাতি হোৱাৰ আগত নেক্সট দিনৰ প্লেনিং কৰিব যে মই কালি ৰাতিপুৱা 4 to 5 AM, 4 AM to 5 AM মই উঠি কেনে ফ্ৰেছ ট্ৰেছ হ'ম, অজু তজু দি ৰেডি থাকিম। 5 পৰা 6 লৈকে আমি
ফজৰ নামাজ পঢ়ি ৱাক কৰিম। 6ৰ পৰা আমি 6:40 লৈকে 7 লৈকে আমি জুম মিটিং কৰিম, লেখা পঢ়া কৰিম। 7ৰ পৰা 8 লৈকে মই ল'ৰা ছোৱালীৰ লগত অলপ থাকিম, খোৱা বোৱা কৰিম। 8ৰ পৰা মই 5টা লৈকে মই কাম কৰিম। কামৰ পৰা আহি কিনে কি কৰিম, এনেকুৱা মানে 1 ঘণ্টা কৰি মানে যোনে লেখা পঢ়া জানে সেইখিনি মানুহ এনেকুৱা প্লেনিং কৰিব পাৰে। আৰু যোনে নাজানে সি কি কৰিব পাৰে, সি মনে মনে বস্তুটো ভাবিব পাৰে, কোনো বস্তু ভাবিব পাৰে। তো চাব আপোনাৰ বহুত ভাল হ'ব। আৰু কি কৰিব পাৰে আপুনি, আজি মাহত সকলোৱে আমি এইটো কৰিম যে মাহত আমি আজি কিমান টকা কামালো, 500 টকা। মাহত কিমান টকা কামালো, এই মাহত আমি কিমান টকা ইনকাম কৰিলো, মোৰ ডেইলি হিচাপটো থাকিব লাগিব। এইখিনি ন্যূনতম হিচাপ জানিব লাগিব যে আমি মাহত কিমান ইনকাম কৰিলো। মাহত ইনকাম কৰিলো 15,000 টকা, আৰু এই মাহত মোৰ কি খৰচ হ'ল। তো দেখা গ'ল যে মানে 16,000 খৰচ হৈছে। চাব নেক্সট মাহত তাহলে আপনার মানে পিছফালে আছে 1,000 উল্টা গৈছে। চাব আপনি নিজেই বুঝি পাব নেক্সট মাহত আপনার পয়সা খরচ কৰাতে আপনার হাতখন কাঁপিব। নাই আমি 15 খরচ নকৰো, মই 14ৰ ভিতরে শেষ কৰিম, 12ৰ ভিতরে শেষ কৰিম, এনেকা হৈ যাব। আর ডেইলি যদি চাই, ডেইলি এটা পেজ লৈ ওলাব পাৰে যে এইটো মানে কেশ আর এটা হলো খরচ। আপনার কেশ হাতত কিমান আছে আৰু তাতে আৰু কৰ পৰা পয়সা আহিল আজি, আৰু এইখিনি খৰচ কি হল, পান খালো, তামোল খালো, চাদা খালো, বিড়ি খালো, সিগারেট খালো। চাব নেক্সট দিন আজি মই দিনটোত নাই, মই নিজেই না চাদা পান বিড়ি খাই তামোল তামোল খাই ইমান টকা খৰচ কৰি পেলালো। তো নেক্সট দিন চাব আপনি এটা তামোল কিনাতে আপনার বহুত ভাববা লগা হব পাৰে। আপনি সিগারেট এটা কিনাতে বহুত ভাবিব, নাই মই ইমান খৰচ কৰা নাযাব। প্রথম দিনতকৈ সেকেন্ড দিন বহুত খরচ কমে যাব। তো যিয়ে নহওক, এই ছবিগুলো শুনি আছো না? ছবিগুলো ভিডিও অন করাছুন। ছবিগুলো ভিডিওটা অন করতে পারবো না, নাই ছবিগুলো নিজেই জুম মিটিং কানেক্ট হয়েছে, বড়িয়া। আমার আয়না লাগতো আমার ছবিগুলো করে দিচ্ছে, ছবিগুলো কিন্তু নিজেই কানেক্ট হয়েছে, বহুত বঢ়িয়া। আৰু ছবিগুলো যতেই থাকো, গুৱাহাটীত থাকো, ক'ৰবাত থাকো, যতে থাকো, তাৰ পৰা আৰামত কানেক্ট হ'ব পাৰিবা। আৰু তুমি বিশেষকে আমি যিবিলাক কাম কৰো, এইবিলাক লাইনতে কাম কৰা, তো এইবিলাক কামৰ বিষয়ে মোক বহুত কোশ্চেন কৰিব পাৰিবা। তুমি চাউন্ড কৰিলে হ'ল, ভিডিঅ'টো অন কৰি মই মানে কাকা মই এটা কিবা সুধিম, মই এটা কিবা কম, বা মোৰ এইটো প্ৰব্লেম হৈ আছে। তাৰমানে তুমি ধৰা এতিয়া ধৰা 5জন 10জন খটাই আছা, মই ধৰা 70-80জন খটাই আছো। তোমাতকৈ মই অলপ অলপ বেছি আছো না নাই, জনা বেছি আছো। তুমি যত আটকি যাবা আমি তাত কৈ দিব পাৰিম, এইটো তুমি এইটো নকৰিবা, এইটো কৰা, এইটো নকৰিবা, এইটো কৰা, এনেকে কৈ দিবা, তোমাৰ বহুত লাভ। তো এনেকুৱা মানে আমাক সুধি থাকিব, ডাইৰেক্ট ফোনতো সুধিব পাৰা যে কাকা আমি ইয়াতে কাম কৰি আছো, মালিকে এই প্ৰব্লেম বা মিস্ত্রি এই প্ৰব্লেম, বা আমি কামটো কেতিয়াবা ডিসিশন ল'ব পৰা নাই যে কামটো ল'ম নে নাই, কামটো কৰিম নে নাই, এনেকুৱা কনফিউজ হয় না নাই মাথাত কেতিয়াবা, সেই এইটো নকৰো, এই কৰো, মানে সেনেকুৱা কৰিবা না নাই, এইবিলাক বস্তু মানে সুধিব পাৰা। তো মই সহি আমি যিমানখিনি জানো সিমানখিনি তোমাক বুজার চেষ্টা কৰিম। তো আলটিমেটলি মানে কি আমার উদ্দেশ্য, আমার উদ্দেশ্য আমার গাঁওখন আগবাঢ়াব লাগে, আমি সকলোৱে মিলি ইনকাম কৰিব লাগে। মুঠ কথা বঙাইগাঁৱৰ পৰা হওক, গুৱাহাটীৰ পৰা হওক, অৰুণাচলৰ পৰা হওক, যৰ পৰা হওক, পইচাখিনি আমাৰ গাঁৱত আহিব লাগে। পইচা আমাৰ গাঁৱত আহিব লাগে। তো কেনেকে আমাৰ গাঁৱত আহিব সেইটো ৰাস্তা আমি ওলাব লাগিব। পইচাটো আহি আছে, আৰু যেন ভালকে আহে পইচাটো, আৰু যেন ভালকে আহে। তো এতিয়া মই ধৰা 70-80জন মানুহ লৈ মোৰ মাথা গৰম থাকে, কোনোবা মানুহ 8,000 মানুহ চলাই আছে, সেই মানুহৰ ওচৰত তাক যদি মই ফলো কৰো, তাক যদি মই কোশ্চেন কৰো, মোৰ লাইফটো ইজি হ'ব না নাই? ইজি হ'ব। এতিয়া তুমি 5জন 10জন খটাই আছা, আৰু মোৰ পৰা যদি ডিসিশন লোৱা, তে তুমি আৰু মানে কেপাচিটি পাই যাবা, কেপাচিটি পাই যাবা। তো